নমস্কাৰ সকলকে স্বাগতম জনাইছো আপোনালোকৰ আপোন চেনেল কালাম টেক 2.0 লৈ আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী আশা কৰ্মী আৰু ৰন্ধন কৰ্মী বাইদেউসকলৰ বাবে খুব গুৰুত্বপূৰ্ণ আৰু এটা লেটেষ্ট আপডেট ভিডিঅ' হয় আপোনালোকে জানে যে যোৱা 7-8 বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো ধৰণৰ মাননি বা পাৰিতোষিক বৃদ্ধি কৰা হোৱা নাই বিজেপি চৰকাৰৰ যি বিৰোধী নীতি আৰু সাম্প্ৰদায়িক ৰাজনীতি অৱসান বিচাৰি এইবাৰ 14 ডিচেম্বৰত শ্ৰমিক কৃষক শ্ৰমিক অংগনবাড়ী কৰ্মী আশা কৰ্মী ৰন্ধন কৰ্মী আদিকে ধৰি বিভিন্ন শ্ৰমিকৰ মহাসমাৱেশ হ'ব আৰু 14 ডিচেম্বৰত যি আন্দোলন হ'ব তাতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি আন্দোলন কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু বিভিন্ন যি দাবী আছে পেনশন শ্ৰম নীতি আৰু বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ যি শ্ৰম নীতিৰ ওপৰত শ্ৰমিকৰ বা নিবনুৱা যুৱ সমাজৰ অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিয়া হৈছে আৰু সেই তাৰে ওপৰত আন্দোলন কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে মেইন যিবিলাক দাবী আছে CITৰ সহযোগত দাবীসমূহ উল্লেখ কৰা হৈছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়া অংগনবাড়ী কৰ্মী আশা কৰ্মী ৰন্ধন কৰ্মী মাহিলী 26,000 টকা ধাৰ্য কৰক কামৰ সময় 8 ঘণ্টা অব্যাহত ৰখাৰ এই যি দাবী আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত জাৰি কৰা শ্ৰম কোডৰ জাননী প্ৰত্যাহাৰ কৰক আৰু চাহ বাগানত কৰ্মৰত সকলো শ্ৰমিকক মাটি পট্টা আৰু বিভিন্ন দাবীসমূহ ইয়াত উল্লেখ কৰিছে তাৰে ভিতৰত অংগনবাড়ী কৰ্মী ৰন্ধন কৰ্মী আৰু আশা কৰ্মী যেহেতু বিগত 7-8 বছৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কোনো পাৰিতোষিক বৃদ্ধি কৰা নাই যদিও অসম চৰকাৰে বৃদ্ধি কৰিছে আপোনালোকে নিশ্চয় ইতিমধ্যে জানে যে অসম চৰকাৰে অৰুণোদয়ৰ কথা কৈছিল যে অৰুণোদয় দিয়া নহ'ব এইসকল শ্ৰমিকক বা এইসকল কৰ্মচাৰীক অৰুণোদয় দিলে বেয়া দেখা যায় সো অৰুণোদয় পায় 1250 টকা আৰু ৰন্ধন কৰ্মীক মাত্ৰ 500 টকাহে বৃদ্ধি কৰিলে এয়া খুবেই দুৰ্ভাগ্যজনক যদিও অৰুণোদয়ৰ ব্যৱস্থা কৰিলে তথাপিও 1250 টকা এটা অতিৰিক্ত লাভ কৰি লয় সো 500 টকা এটা ৰন্ধন কৰ্মীৰ ক্ষেত্ৰত আৰু অংগনবাড়ী কৰ্মীৰ বাবে বিগত 7-8 বছৰ আন্দোলনৰ পিছত মাত্ৰ 1500 টকা এটা বৃদ্ধি কৰিছে খুবেই দুৰ্ভাগ্যজনক কথা আৰু আশা কৰ্মীৰ ক্ষেত্ৰতো তেনেকুৱাই কৰিছে 1000 টকা এটা বৃদ্ধি কৰিছে আশা কৰ্মীৰ দৰমহা সো এনেকুৱা ধৰি অংগনবাড়ী যি সহায়িকা আছে সহায়িকা বাইদেউসকলৰ দৰমহাৰ ক্ষেত্ৰত কোনো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল বা উপযুক্ত মাননিৰ ব্যৱস্থা কৰিব পৰা নহল আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা আৰু ইতিমধ্যে বিভিন্নজনে আশা প্ৰদান কৰিছে আশ্বাস দিছে যে এবাৰ কিজানি কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব যেহেতু বিগত 7-8 বছৰে কেন্দ্ৰীয় চৰকাৰে অংগনবাড়ী বা যি ৰন্ধন কৰ্মী হওক বা আশা কৰ্মী হওক তেওঁলোকৰ কোনো মাননি বৃদ্ধিৰ কথা চিন্তা চৰ্চাও কৰা নাই আৰু এইসকল শ্ৰমিকৰ যি ন্যূনতম মজুৰি 26,000 টকা ধাৰ্য কৰাৰ কথা CIT বা বিভিন্ন অল ইণ্ডিয়া অংগনবাড়ী ফেডাৰেশ্যন বা অল ইণ্ডিয়া আশা ফেডাৰেশ্যনে হওক বিভিন্ন ধৰণৰ সন্থাৰ তৰফৰ পৰা এই আন্দোলনসমূহ চৰকাৰ দৃষ্টিগোচৰ কৰা সত্ত্বেও ইতিমধ্যে আপোনালোকে জানে যে বিগত যোৱা 1 ডিচেম্বৰ তাৰিখে যি আন্দোলন হৈ গ'ল দৈবনিশা আন্দোলন ক'ব লাগিব কেন্দ্ৰীয় পৰ্যায়ত আন্দোলন হ'ল তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকলৰ তৰফৰ পৰা স্পষ্টীকৰণ আহিল যে তেওঁলোকৰ বহা হ'ব বহাৰ পিছতহে উপযুক্ত মাননি বা তেওঁলোকৰ যি দাবী আছে মূল দাবীসমূহৰ আশ্বাস প্ৰদান কৰে আৰু যি আন্দোলন আছিলে সেই আন্দোলন স্থগিত ৰখাৰ পৰামৰ্শ দিয়ে আৰু সেই গতিকে আন্দোলনৰ স্থগিত কৰি ৰখা হয় আপোনালোকে নিশ্চয় এইখিনি খবৰ সকলোৱে জানে আৰু ইতিমধ্যে পুনৰ এই CITৰ তৰফৰ পৰা বা বিভিন্ন শ্ৰমিক সংগঠনৰ তৰফৰ পৰা আগন্তুক 14 ডিচেম্বৰ তাৰিখে শ্ৰমিক কৃষক বা শ্ৰমিকসকলৰ যি মহাসমাৱেশ হ'ব আৰু জনবিৰোধী আৰু নীতিসমূহৰ সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান বিচাৰি এই আন্দোলন হ'ব আৰু ইয়াৰ স্থান দিয়া হৈছে উদয়ন কৃষ্টি সংঘৰ খেলপথাৰ আৰু লখৰা চাৰিআলি গুৱাহাটী আৰু সময় দিনৰ 11 বজাৰ পৰা এই আন্দোলন কাৰ্যসূচী অনুষ্ঠিত হ'ব বা এই সমাৱেশ অনুষ্ঠিত হ'ব ইয়াৰ উল্লেখ কৰিছে আৰু কি মূল দাবীসমূহ আছে আপোনালোকে নিশ্চয় লক্ষ্য কৰি আছে MNREGA হওক বা বিভিন্ন ধৰণৰ যি মহিলা ক্ষেত্ৰৰ মজুৰি বৈষম্য আঁতৰক এয়া CIT অসম ৰাজ্যিক কৃষি সভা অসম কৃষি শ্ৰমিক ইউনিয়ন আৰু বিভিন্ন ইউনিয়নৰ সহযোগত এই আন্দোলন কাৰ্যসূচী হ'ব সো আপোনালোকৰ আজি ভিডিঅ'টো দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল যে আগন্তুক 14 তাৰিখে যি আন্দোলন হ'ব সেই আন্দোলনৰ অৱগতৰ কাৰণে মই ভিডিঅ'টো আপোনালোকক বনাই দিলোঁ যে কোনদিনা বা অংগনবাড়ীৰ যি বা আশা কৰ্মী বা ৰন্ধন কৰ্মী মাননি বৃদ্ধিৰ কি চিন্তা চৰ্চা চলিছে সেই বিষয়ে জনালোঁ সো আজি ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি যাব আজি ইমানেই থেংক ইউ জয় অসম